Hey guys, welcome back to my YouTube channel PT Bhasa Raniti video lo. Jodi apnaloke mor video bur first time obe sai ase then hi my Priyanka akha kor apnaloke mor channel to subscribe korba aru jodi already subscribe kori thoi dise then thank you so much. আজি হৈছে 20 জুলাই আৰু আজি মংগললৈ থকা এয়া মোৰ ভাড়া ৰুম টুট আজি মোৰ হেখৰটি দিন আৰু এটো হেখৰটি ভিডিও এই ৰুমটোৰ পৰা হেখৰটি দিন মানে দিন নহয় এতিয়া যামে আৰু 10টা বাজিলে আৰু এতিয়া 10টা বজাত মই ব্লগটো ষ্টাৰ্ট কৰি দিছো আৰু উঠি পেলে বিশেষ কৰা নাই অকমান খালোৱা কৰিলো বাসনখিনি ধুই ৰেডি কৰি থলো আৰু বাকি ৰুমটো চাব পাৰে একেবাৰে উঠল পুঠল সব মানে লেতেৰা পেটেৰা একদম কিবা হৈ আছে সব এইবিলাক এতিয়া গুটে মিলি ভৰাই মিলি ঠিক কৰিব লাগিব যেহেতু দেউতা আহি আছে অকমান পিছত আধা ঘণ্টামান পিছত প্ৰায় সাকে পাবই আৰু আহি পোৱাৰ পিছত গুটে বস্তুখিনি উঠাই লৈ ঘৰত যাব লাগিব এতিয়া তো সেই কাৰণে গুটে বস্তুবিলাক মই ৰেডি কৰো তেতিয়ালৈকে আৰু অলমান কিবা জিপাৰো ভিডিও কৰি থাকো তো হে আৰু চাই থাকিব ভিডিওটো এতিয়া ইয়াতে ষ্টাৰ্ট কৰি দিছো বজাতে দেউতা ঘৰৰ পৰা ওলোৱা আৰু এতিয়া 11:30 বাজিলে এতিয়ালৈকে আহি নাই পোৱা আৰু মই গুটে ৰুম চুমবিলাক খেলি মেলি কৰি থৈ দিছো বস্তু বাহানি বিলাক 80% ওলালো এয়া 80% মই ইয়াতে গুটেখিনি সিডিল কৰি উলাই থৈ দিলো এতিয়া 20% আছে আৰু অলপমান বিছনাখন আছে তাৰপিছত ইমান দেৰি হোৱাৰ কাৰণে মই কল কৰি চালো কেলে আহি পোৱা নাই বুলি ও বুলে গাড়ীখন ৰাস্তাতে বেয়া হৈ আছে যিখন গাড়ী লৈ আহিছিলে বস্তু নিবৰ কাৰণে ট্ৰাকখন ৰাস্তাতে বেয়া হৈ আছে এতিয়া আধা ৰাস্তাৰ পৰা বেলেগ গাড়ী ভাড়া কৰি আনে কিয়ে কৰে ঠিক নাই আৰু তো সেইকাৰণে মই আৰু এনেকে ৰখি আছো বস্তুবিলাক ওলাই দিলো এতিয়া তো আৰু উপায় নাই তো মই কৈছো কি বস্তু মোৰ গোটে ওলোৱা হৈ গ'ল তো যিকিনো বেলেগ গাড়ী লৈ হলেও আহিব লাগিব এতিয়া নহলে মই আৰু এইবিলাক ভিতৰত সোমাই আজি আৰু এদিন থাকিবলৈ নোৱাৰো kan mo yate kinsibo বাৰটা বজাতে ৰুমৰ পৰা ওলাই আহা আৰু এতিয়া 1:30 হ'ল এতিয়ালৈকে মঙলৰ পৰা ওলাবই পৰা নাই কাৰণ গাড়ীখন আনিছে সাৰ্ভিসিং কৰিব আৰু এই গাড়ীৰ ভিতৰত বহি আছো এতিয়ালৈকে সাৰ্ভিসিং কৰাব নিয়া নাই বাৰু ভিতৰত তো হে আৰু অকলে গাড়ীৰ ভিতৰত বহি আছো পিছফালে বস্তু বাহানিখিনি আছে মাল আছে আৰু এয়া মই অকলে বহি আছো দুটা বাহিৰত বহি আছে সেইফালে দোকানত বহি আছে এই আৰু কিমান টাইম লাগে ঠিক নাই আৰু দেৰি হ'ব বুলি কৈছে তো বৰ হৈ আছে আৰু এনেকে বহুত